সিদিনা ৰঘু বংশধৰ লব কুশ আসিব কৈতাম তোমাৰ তুমি কিন্তু আজি সংলাপ প্ৰতিযোগিতাত মই শ্ৰী শ্ৰী ৰাম পৰাজয় সীতা পাতাল গমন নাটভাগীৰ সীতা চৰিত্ৰ কৰুণ ৰসত বন্ধা সীতা চৰিত্ৰটি পৰিৱেশন কৰিবলৈ লৈছোঁ। জানকীৰ জয় ধ্বনিৰ আৰু নাই প্ৰয়োজন। সীতাময় জনম দুখনি অযোধ্যাৰ ৰাজভোগ লিখা নাই বিধাতাই মোৰ কপালত। সীতাময় চিৰ অভাগিনী মোৰ প্ৰতি হ'ল বিধিৰ বাপ। যি ৰামৰ বাবে 14 বছৰ বনবাস ললো ক্ষীৰ পাতি। সেই ৰামেই এদিন মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত। পুনৰ হিয়নীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সেইদিনা কিন্তু মোৰ মৰণেই আছিল কাম্যত। সেইমতেই কেৱল মহিষী বাল্মীকিৰ কৰোণাত আজিও জীৱিত ৰাখিছো এই নিতৰ জীৱন। কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ? হিংসুকীয়া প্ৰজাৰ কথাত কিয় দিলা তুমি মোক এনে যমৰ যাতনা? সেয়ে নেকি ৰাম? এয়ে নেকি ৰামৰ ধৰ্ম? এয়ে নেকি ৰাম প্ৰজানুৰঞ্জন? দেহত্যাগ নাটভাগী অম্বাৰ চৰিত্ৰত এষাৰি সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। অম্বাময় জ্যেষ্ঠ কন্যা কাক্ষিনীপতি অম্বিকা আৰু অম্বালিকা শহুতৰ ভগ্নী মোৰ। তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। তুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে ওলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি। হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু কি নিষ্ঠুৰ নিয়তি যেন ভাঙি দিব বিচাৰিছে
পৰে পথৰ কল্পতা আশাৰ সপোন স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণ বৰ্তৰিখিয়ে কৈ গ'ল কাণে কাণে মোক মই হেনো অগ্নিকন্যা পেক ভক্তি জ্বলি আছে চকু মুখ সকলোতে মোৰ যাদু মই শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই পিতা তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ যিদিনাই দেখিছিলো মই ঋষিক সপোনে সেই দিন ধৰি জলাঞ্জলি দিলো মই নাৰী ততিজৰ সেয়েহে পিতা নালাগে আই উঠিব কন্যাৰ বিয়া বিষ পৰীক্ষণ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব বিষ পৰীক্ষণ বুকুতবোৰ টপ টপকৈ জ্বলি থকা একুৰা প্ৰচণ্ড পত্নী তাক নিৰ্বাপিত কৰা কাৰো শক্তি নাই পিতা সেয়েহে পিতা বন্ধ কৰা এই আয়োজন পিতা বন্ধ কৰা ধন্যবাদ মই দক্ষযোগ্য নাটভাগী শিৱৰ চৰিত্ৰটি এটি সংলাপ ক'বলৈ লৈছোঁ ক'ত মোৰ প্ৰাণপ্ৰিয়া সতী ক'ত মোৰ হিয়াৰ জেউতী সতী কঠিন হৃদয় মোৰ হৈছে চঞ্চল সতী পদুমৰ পাখি যেন কোমলীয়া দেখা মীনাস সদৃশ ৰূপচাৰ মন মোহনীয়া অশেষ গ্লানিচাৰ ৰুচৰ চাপিলে মুহূৰ্ততে দূৰ হৈ যায় তেনেহেন প্ৰাণপ্ৰিয়া হিয়াৰ জেউতী মোৰ লেৰেলি শুকাল সতে মোৰ প্ৰাণৰ জেউতী ৰচিছিলো সংসাৰ তোমাক বুকুত কিয় আঁকি হৃদয় বিদাৰি শ্মশান নিবাসী হৈ ওরে কুচি গলা সতে মোৰ প্ৰাণৰ মাথুৰী নাই ৰুদ্ৰ ৰূপ ধৰিব মোৰ পালেহি সময় ৰুদ্ৰময় মহা ৰুদ্ৰ যেনে পাবি দক্ষ আজি দয়াখেন মায়াখেন মই মহাকাল ধন্যবাদ দ্বিতীয়তে মই ধ্ৰুৱ চৰিত্ৰ নাটভাগী তপন সিংহ চৰিত্ৰটি এটি সংলাপ ক'বলৈ লৈছোঁ মিছা সকলো চেষ্টাই মোৰ মিছা চন্দ্ৰপ্ৰভাৰ ৰূপত মুগ্ধ হৈ আজি পৰ্যন্ত চন্দ্ৰপ্ৰভাৰ প্ৰেমৰ পৰশ লাভ কৰিব পৰা নাই সমাৰ সিংহ এই সকলোৰে কাৰণ তুমি প্ৰধান সেনাপতি পদত
অখণ্ড হৈ থাকিবা আৰু মই চিৰকাল তোমাৰ সহকাৰী হৈ থাকিম অসম্ভৱ এইবাৰ চলে বলে কিম্বা কৌশল কৰি হলেও তোমাক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি মই সময়ে উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি আৰু চন্দ্ৰপ্ৰভা তুমি হবা মোৰ জীৱন সংগিনী আৰু এয়াই হব তপন সিংহ জীৱনৰ একমাত্ৰ সংকল্প ধন্যবাদ